নমস্কাৰ আপোনালোক সকলোকে নয়নাস ক্ৰিয়েচনৰ অন্য এটি নতুন ভিডিঅ'লৈ মই নয়নাই স্বাগতম জনাইছো। আজি পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে ৰেগুলাৰ ভিউৱাৰ হয় বা আগতে মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে থ্যাংক ইউ সো মাচ। আমি আজি মানে হল দুদিনমান যোৱা আমি বৰপেটা কীৰ্তন ঘৰলৈকে গৈছিলোঁ। মানে আমি মাহীৰ ঘৰত গৈছিলোঁ আচলতে ফুৰিবৰ বাবে। তাৰপিছত মাহী আৰু মহাই ক'লে আৰু ইয়াতে যাওঁ বুলি এবাৰ দেখাই আহোঁ বুলি, সেয়ে আমি ওলাইছোঁ। আমি 4জন গৈছিলোঁ তালৈ আৰু যিহেতু আমি মানে তাত মহিলা মানুহ ভিতৰত সোমাব নিদিয়েও বাৰু আৰু আমিও যিহেতু মানে ভিতৰত সোমাব নোৱাৰোঁ, যিহেতু শহুৰ দেউতা ঢুকুৱা এবছৰ হোৱা নাই, আমি ভিতৰত সোমোৱা নাই। আমি বাহিৰৰ পৰাই এবাৰ চাই আহিলোঁ। পৰিৱেশটো ইমান বেছি ধুনীয়া, তো ভাবিলোঁ আপোনালোকৰ মাজতো মানে এটা সৰুকৈ ভিডিঅ' মানে আপোনালোকৰ মাজলৈ লৈ আহোঁ। 2-এটা ক্লিপ ৰাখি থৈছিলোঁ আৰু মানুহজনে 2-এটা ক্লিপ ৰাখি মানে কৰিছিলে আৰু মানে যিহেতু বহুত বেছি ধুনীয়া জেগাখিনি, সেইবাবে ভাবিলোঁ আপোনালোকৰ মাজতো ভিডিঅ'টো দি থওঁ। আপোনালোকে যদি গৈ পোৱা নাই এবাৰ মানে যাই চাব পাৰে আৰু বহুত বেছি ধুনীয়া। আৰু মই যিহেতু প্ৰথমবাৰ গৈছিলোঁ, মই সেইফালে যোৱা হোৱা নাছিল। এইটো বৰপেটা সত্ৰ মই প্ৰথমবাৰৰ বাবে গৈছিলোঁ আৰু ধুনীয়াকৈ ইয়াতে মানে এইবিলাক আঁকি থোৱা আছে ছবিবিলাক আৰু লগতে মানে লিখিও থোৱা আছে তলত, মানে কিহৰ কাৰণে ছবিটো আঁকিছে বা কিহৰ মানে চিত্ৰটো কিহৰ মানে কি আছে দেখাইছে, কি বুজাব বিচাৰিছে। ধুনীয়াকৈ মানে প্ৰত্যেকখন দেৱালতে মানে আঁকি থোৱা আছে, আঁকি পেলাই বুজোৱা আছে আৰু যে কি মানে পাপ কৰিলে কি হয়, কেনেকৈ শাস্তি দিয়ে মৰাৰ পিছত, সেইবিলাক ধুনীয়াকৈ লিখা আছে বা লিখি থোৱা আছে। ছবি দিও বৰ্ণনা কৰা আছে। মানে বহুত বেছি ভাল লাগিল গৈ। আৰু যিহেতু আগতে গৈ পোৱা নাই আপোনালোকক ক'লোৱে, মই প্ৰথমবাৰৰ বাবে গৈছিলোঁ। গৈ পেলাই ধুনীয়াকৈ গোটেই পৰিৱেশটো মানে ঘূৰি পকি চালোঁ আৰু মানে ভাল লাগিল। আমি যিহেতু ভিতৰত সোমোৱা নাই, এনেকৈ অকণমান দেখাইছোঁ আৰু ভিতৰত কি কি আছে আমিও মানে চোৱা হোৱা নাছিল, আমি এনেকৈয়ে চালোঁ। আপোনালোককো অকণমান দেখাই দিলোঁ আৰু আপোনালোকে ইয়াতে সোমাব পাৰিব আৰু যিটো মানে একদম মেইন মন্দিৰ সেইটোত সোমাব নোৱাৰে মহিলা মানুহ, নহ'লে বাকী এনে চাব পাৰে আৰু বহুত বেছি ধুনীয়া। এয়া আপোনালোকক অকণমান দেখাই দিছোঁ। ধুনীয়াকৈ মানে ছবিবিলাক আঁকি থোৱা আছে মানে দেৱালবিলাকত আৰু ধুনীয়াকৈ লিখি থোৱা আছে আৰু কিহৰ মানে কি কাৰণে কি কোনটো ছবি ধুনীয়াকৈ লিখি থোৱা আছে। ভাল লাগিলে গৈ। এয়া পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিছোঁ। আপোনালোকে যদি মানে গৈ পোৱা নাই সেইফালে যায় তেতিয়াহ'লে এবাৰ সোমাই আহিব। পৰিৱেশটো মানে বহুত বেছি ভাল পাব আপোনালোকে আৰু একদম শান্তি পৰিৱেশ, মানে ধুনীয়া গছ গছনিৰে ভৰি আছে আৰু ভাল লাগিলে গৈ। এয়া মোৰ মানুহজনৰ ফালৰ মাহী মহা আৰু মই আৰু মানুহজন আমি 4জনে গৈছিলোঁ। তেওঁলোকে সেৱা কৰিলে বাৰু, কিন্তু আমি যিহেতু মানে ভিতৰত সোমাব নাপায় আমি সোমোৱা নাই বাৰু। এয়া য'ত মানে দেউল হয় আৰু ইয়াতে আপোনালোকে জানেই চাগে যে বৰপেটাত বহুত ডাঙৰকৈ হোলী হয়, হোলী উৎসৱটো ইয়াতেই হয়। আৰু মই যিহেতু মানে হোলীত মানে শুনি আছিলোঁ বহুত ডাঙৰকৈ হয় বা মোবাইলতো পাই আছিলোঁ, কিন্তু মানে যোৱাৰ সৌভাগ্য হোৱা নাছিল। আৰু যিহেতু আমাৰ ঘৰৰ পৰা বহুতখিনি দূৰ হৈ যায় সেইবাবে যোৱা হোৱা নাছিল। যাব কিন্তু ইচ্ছা আছে বহুত, যদি ভৱিষ্যতে কেতিয়াবা হয় নিশ্চয় যাম। তথাপি ভাবিলোঁ কি এবাৰ এনেকৈ চাই আহোঁ আৰু বেলেগ সময়তে যদি কেতিয়াবা সময় সুবিধা মিলে হোলীটো যাম, যিহেতু বহুত ডাঙৰকৈ হয় হোলী উৎসৱটো ইয়াতে। মানে মোবাইলত বা এনেকৈ পাই থাকোঁ আৰু আমি মানে অকণমান কিবা চালোঁ, চাই পেলাই ভালদৰে আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু যিহেতু মানে আৰু বেলেগ ক'ৰবাত যাম আৰু ফুৰিব, জেগাবিলাক চাম। আহি পোৱা নাই যিহেতু এইটো ফালে, মাহী আৰু মহায়ে ক'লে যে অকণমান জেগাবিলাক ঘূৰাম আৰু। প্ৰথম আমি ইয়ালৈকে আহিলোঁ বৰপেটালৈ, ইয়াতে মানে কীৰ্তন ঘৰটো চাই আমি এতিয়া ওলাইছোঁ গোটেইবিলাক। এয়া মানুহজন ভিডিঅ'টো যিহেতু তেওঁৱে কৰি আছিল, তেওঁ ওলোৱাই নাছিল ভিডিঅ'টো। লাষ্টত বোলো অকণমান ময়ে ক্লিপ এটা ৰাখি থওঁ আৰু তেওঁ মানে ওলাবৰ বাবে। তেওঁ এতিয়া লাজটো কমিছে বাৰু, মাজে মাজে আজিকালি ভিডিঅ'বিলাকত ওলায় আৰু তেওঁৱে মোক কৈ থাকে যে ভিডিঅ' এটা কৰা, ভিডিঅ'টো আপলোড কৰা। তেওঁৱে বহুত মানে আজিকালি ছাপোৰ্ট কৰে আৰু এতিয়াও ভিডিঅ'টো কৰি থোৱা দেৰি হ'ল, তেওঁ মোক কৈ আছে যে ভিডিঅ'টো আপলোড কৰা সোনকালে। ভাল লাগে আৰু এনেকৈ ছাপোৰ্ট কৰিলে। এয়া আমি মানে ঘৰলৈ বুলি আহিলোঁ আৰু আহোঁতে মানে আকাশখন ইমান বেছি ধুনীয়া হৈ আছিল, বহুত বেছি ভাল লাগিলে।
সেই এনেকৈ ক্লিপ এটা ৰাখিলোঁ আমি মানে বহুত বেছি দীঘলীয়া নহ'ল ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু মানে কেনেকুৱা ভিডিঅ' চাব বিচাৰে মোক কমেণ্ট কৰি জনাব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে থেংক ইউ so much